যেতিয়া এক্সেলিটাৰ দিয়ে পিকআপটো হাই হৈ যায় গাড়ীখন কিন্তু আগ নাবাঢ়ে আৰু মই মানা কৰিছিলো যে যদি কাম নকৰাই তেতিয়াহ'লে লং ডিষ্টেঞ্চত কেতিয়াও গাড়ী ৰানিং প্ৰব্লেমটো হ'ল গাড়ীখনত গিয়াৰ নালাগে পাইছেনে বাকী গিয়াৰ লগাবৰ কাৰণে যুঁজি থাকিব লাগে দেখিছে এই এটা কমপ্লেইন দিছে যে গিয়াৰত গাড়ীখন ষ্টাৰ্ট নহয় কৈছে যে .4 কমচে কম 10টা ব্ৰেক অইল শেক কৰা বুলি কৈছে 10টা ব্ৰেক অইল শেক কৰাৰ পিছতো কাম হোৱা নাই চলো দবা চক প্ৰেছাৰ দেখিছে মাৰ বাছ বাছ প্ৰেছাৰ ঠিকে আছে বহুত কাল পাহৰিলে কিয় তইতো পাহৰা ঘৰত চলি নহয় আৰু হৈ যায় নহয় কিয় নাৰিকলৰ তেল হঠাতে ফুল হৈ গ'ল ইয়াতে গিয়াৰ নিউট্ৰেল সেন্সৰ সিগনেল পসিবিলিটি তো ইয়াতে টেষ্ট পেন্ডিং দেখুৱাই আছে আপুনি এবাৰ লগাইছে গিয়াৰ স্মুথ মাখন কেনেকুৱা কি বুলি ক'ব এইটো মাখন বুলি ক'ব লাগিব ইয়েস কেনেকুৱা লাগিলে গাড়ীখনৰ কামখিনি বাকি চলাই মেলি চাওক এতিয়া একো ইস্যু নাই আৰামসে চলাওক কিবা কমপ্লেইন আহিলে জনাই দিলে হ'ল আৰু যেটো কমপ্লেইন লৈ আহিছিল সলভ হৈছে না নাই এতিয়া কওক মহিন্দ্ৰা VS6 বলেৰো আৰু এক্সেলিটাৰ দিয়ে পিকআপটো হাই হৈ যায় গাড়ীখন কিন্তু আগ নাবাঢ়ে কাস্টমাৰক জনোৱা হৈছিল যে আপোনাৰ গাড়ীখনৰ ক্লাছ ডিসটো দুৰ্বল হৈ গৈছে চেঞ্জ কৰিলে হৈ যাব আৰু মই মানা কৰিছিলো যে যদি কাম নকৰাই তেতিয়াহ'লে লং ডিষ্টেঞ্চত কেতিয়াও গাড়ী ৰানিং নকৰিব বহুত দূৰলৈকে যাব কাৰণে ট্ৰাই নকৰিব বা লোকেলতে চলাই থাকিলে এইটো অসুবিধা নাই আৰু যদি যায় তেতিয়াহ'লে গাড়ী টো হৈ পেলাই মানে আনিব লগা এটা সিচুৱেশ্যন হৈ যাব কি হ'ল যোৱাকালিৰ ঘটনা যোৱাকালি নহয় পৰহি গুৱাহাটী গুচি গৈছিল আৰু গুৱাহাটীক গৈ থকা অৱস্থাতে গম পাইছে যে গাড়ীখনৰ মানে লাহে লাহে গাড়ীখনৰ প্ৰব্লেম আহিব ষ্টাৰ্ট কৰি দিছে আৰু গুৱাহাটীৰ পৰা ৰিটাৰ্ণ আহি থাকোতে আমাৰ ইয়ালৈকে বকলৈকে মানে একেবাৰে গুৱাহাটীতে মানে কি হ'ল পিকআপ টোটেলি মানে একদম পুৰা এৰি দিছে যে গাড়ী আৰু আগ নাবাঢ়ে আৰু কি কৰিলে লোকেল গেৰেজ এখনত দিলে দি পেলাই গাড়ীখনৰ ক্লাছ ডিসটো চেঞ্জ কৰিবৰ কাৰণে গিয়াৰ বক্স খোলাই মেলি পেলাই ক্লাছ ডিস প্ৰেছাৰ প্লেট এইবিলাক গোটেই নতুন লগাই দিছে আৰু অৰিজিনেল মাল লগাইছে এয়া দেখিছে ক্লাছ ডিস প্ৰেছাৰ প্লেট ক্লাছ ডিসৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে যেটো গাড়ীত আগতে পুৰণা লাগি আছিল আৰু মই কৈছিলো যে ক্লাছ ডিস একেবাৰে গৈছে আৰু ইফালে আছে প্ৰেছাৰ প্লেট মানে হেতু হৈ গ'ল প্ৰেছাৰ প্লেট আৰু এটো হৈ গ'ল ডিস ক্লাছ ডিস আৰু ক্লাছ ডিস পুৰা কমপ্লিট জ্বলি গৈছে তো এইখিনি বস্তু গাড়ীখনত ৰিপ্লেস কৰিছে আৰু এটা বস্তু ৰিপ্লেস কৰিছে গাড়ীখনত যেতিয়া ক্লাছ পেডেলটো উঠা নাছিলে ক্লাছ ডিস লগোৱাৰ পিছত নতুন ক্লাছ ডিস লগোৱাৰ পিছত তেতিয়া কি কৰিলে ক্লাছৰ যেটো মাস্টাৰ সিলিন্ডাৰ আছে এটো স্যার ক্লাছৰ মাস্টাৰ সিলিন্ডাৰ মহিন্দ্ৰা অৰিজিনেল হয় ইয়াতে যেটো নতুন সিলিন্ডাৰটো হয় এটো নতুন মানে ইউজ কৰা হৈছে কিন্তু এটো লগোৱাৰ পিছত ক্লাছ পেডেল নুঠিল কাস্টমাৰে জানিব দিয়া মতে মোটামুটি .4 কমসে কম 10টা ব্ৰেক অইল শেক কৰা বুলি কৈছে 10টা ব্ৰেক অইল শেক কৰাৰ পিছতো কাম হোৱা নাই ফৰ ক্লাছ পেডেল উঠাব পৰা নাছিলে পিছত কি কৰিলে বহুত ট্ৰাই কৰি প্লাই কিবাকে মানে ক্লাছ পেডেলটো উঠাইছে এতিয়া প্ৰবলেম হৈ গ'ল গাড়ীখনত গিয়াৰ শিফটিং নহয় স্টাৰ্ট কৰাৰ পাছত গিয়াৰ নালাগে কাস্টমাৰে মানে কি অলপমান টেনচনত পৰি গ'ল যে ইমানখিনি চেষ্টা কৰাৰ পিছতো মানে এটা দিন কমপ্লিট ট্ৰাই কৰিছে ৰাতিও বহুত হৈ গ'ল পিছত নেক্সট ডে আৰু কিবা চোৱা কথা কৈছিলে কাস্টমাৰ তাত খুলিব নিদি পেলাই চিধা গাড়ীখন আকৌ মুটালৈকে লৈ আহিলে চাইছেনে কিবাকে এইটো 2 নম্বৰ লাগিছে আৰু বাকি গিয়াৰ লগাবৰ কাৰণে যুঁজি থাকিব লাগে দেখিছে ইমান বেছি ট্ৰাই কৰিব দৰকাৰ নাই মানে বহুত ট্ৰাই কৰিব লাগে আৰু যদি এতিয়া চাব ষ্টাৰ্ট বন্ধ কৰি দিম ষ্টাৰ্ট বন্ধ হৈ গ'ল এতিয়া চাব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গটিকিটা গিয়াৰ একদম দেখিছে ইজি লাগি আছে একদম ইজি ইমান বেছি মানে প্ৰেছাৰ দিব দৰকাৰ নাই নৰমালি যেনেকুৱা থাকিব লাগে এনেকুৱা আছে আৰু এতিয়া ষ্টাৰ্ট কৰি দিলে প্ৰবলেমটো ষ্টাৰ্ট হৈ যায় এতিয়া গিয়াৰত লাগি আছে চলো এয়া 1 নম্বৰ লগাই থৈ দিলো ষ্টাৰ্ট হোৱা নাই কাস্টমাৰে এটা কমপ্লেইন দিছে যে গিয়াৰত গাড়ীখন ষ্টাৰ্ট নহয় ক্লাছ পেডেল প্ৰেছ কৰাৰ লগে লগে সেলফ মাৰিলে কি ষ্টাৰ্ট হ'ব লাগে এটো এটা হোৱা নাই ওয়েৰিং ৰিলেটেড ইস্যু আছে যি গতিকে মেকানিকে বহুত কিবা কিবি ইবিলাক চেৰচাৰ কৰিছে তো ক্লাছ দবালে গাড়ীখন ষ্টাৰ্ট হ'ব লাগে হোৱা নাই আৰু অটো ষ্টাৰ্টাৰ কাম কৰা নাই মানে ৰানিঙত আহি পেলাই ঘপকে কৰবাত ট্ৰাফিকত গাড়ীখন ৰখাই দিয়া ললে ক্লাছটো এৰি দিয়া ললে কি হয় ষ্টাৰ্টটো বন্ধ হৈ যায় এগেইন ক্লাছ যেতিয়া প্ৰেছ কৰিব গাড়ীখন অটোমেটিকলি ষ্টাৰ্ট হৈ যায় অটো ষ্টাৰ্টাৰ কাম কৰে তো এইটোও ভাই কাম কৰা নাই কমপ্লিটলি সিস্টেমে ফেল হৈ গৈছে প্ৰবলেমটো এনেকুৱা হৈ গৈছে গুৱাহাটীৰ পৰা গাড়ী আমাৰ ইয়াতে বকলৈকে মানে যেনে তেনে কিবাকেহে লৈ আহিছে আৰু ইফালে দেখিছে বিয়াৰ বজাৰ মানে কাস্টমাৰৰ অলৰেডি ঘৰত বিয়া আছে এইবিলাক বিয়াৰ বজাৰ ডেকোৰেশ্যন কিবা কিবি এইবিলাক পেণ্ডেলৰ কাৰণে বস্তু আনি পেলাই থৈ দিছে তো সময় বহুত কম দিছে এতিয়া বৰ্তমান সন্ধিয়া মোটামুটি হ'ব আৰু কাৰণ 3টা বাজিলে অলপ পিছতো আন্ধাৰে হৈ যাব হয়তো গোটেইখিনি বস্তু মই ৰাতিৰ আন্ধাৰতে দেখুৱাব লগা হ'ব পাৰে বাট ভিডিওটো শেষলৈকে চাব বহুতে ইন্টাৰেষ্টিং ভিডিও ইফালে আমাৰ কাম ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে দেখিছে মিনাল সোমাই গৈছে তলত চলো গুটি হেণ্ডেল বিচাৰি আছা চলো ঠিক আছে মিনাল নাট বলটো কেনেকা নাট বলটো বেয়া মানে কি হৈছে টাইটটো অভাৰ টাইট পাই আছে হয়তো চাগে গানেদি ফিটিং কৰিছিল তো যিয়ে নহওক একো নাই বাৰু ইমানখিনিতো একো নাই এডজাষ্ট কৰিব লাগিব বাকি ইফালে এটা বস্তু দেখুৱাই দিওঁ ভিতৰৰ কামখিনি মই কৰি আছো মানে খুলি আছো এইফালে এইখিনি খুলিলো কভাৰ চভাৰ এইবিলাক খুলিলো বাকি এইফালে কনচাল পেনেলটো মই নুখুলো কাৰণ নুখুলাকে মই ক্লাচ ওভাৰঅল কৰো বলেৰৰ এই বুটটো গুচাইছো আৰু ইয়াতে চাওক ক্লাচ ওভাৰঅল কৰা প্ৰত্যেকখন গাড়ীতে ইয়াতে গ্ৰীজ লগাটো
বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো লগাব লাগে যদি গ্ৰীজ নলগাই কি হয় গিয়াৰ শিফটিংটো অলপমান হাৰ্ড হয় আৰু এইটোৰ কাৰণে হাৰ্ড হোৱা নাই কিন্তু মই কোনটো কথা ক'ব বিচাৰিছোঁ যে ক্লাচ অভাৰঅল কৰা প্ৰত্যেকখন গাড়ীতে যদি ইয়াতে যদি লিভাৰৰ ওচৰত যদি অলপ গ্ৰীজ লগাই দিয়া যায় কি হয় এইটো প্লাষ্টিকৰ বুচিং হয় তো অলপমান ফ্ৰী হৈ যায় মানে গিয়াৰ স্মুথ হৈ যায় যে নহওক এইটো লগাব লাগে এইটো লগোৱা নাই চলো ঠিক আছে আমি কাম কৰিম যেতিয়া আমি লগাই দিম ইফালে ক্লাচৰ মানে ওপৰত মাষ্টাৰ চিলিণ্ডাৰৰ প্ৰেছাৰ চেক কৰি আছোঁ যি গতিকে পুৰণা মাষ্টাৰ চিলিণ্ডাৰ লগোৱা আছে সেইটো চেঞ্জ কৰিবৰ কাৰণে কৈছিলে চলো দবা চাওক প্ৰেছাৰ দেখিছে মাৰ মাৰ বাছ বাছ প্ৰেছাৰ ঠিকে আছে বহুত আহিছে অইলটো একবাৰ দিম এয়া দেখিছে 2-3 বাৰ মান প্ৰেছ কৰিছে ময়ো 2 বাৰ মান কৰিছিলোঁ ওপৰৰ পৰা প্ৰেছাৰ চেক কৰিবৰ কাৰণে ইমানখিনি অইল ওলাইছে ইটছ মিন আমাৰ ওপৰত যিটো মাষ্টাৰ চিলিণ্ডাৰ হয় একদম পাৰফেক্টলি ৱৰ্ক কৰি আছে তো এই চিলিণ্ডাৰটো ৰিপ্লেচ কৰাৰ মতলব কি বুজি নাপালোঁ কিন্তু ৰিপ্লেচ কৰিব সিহঁতে বিচাৰিছিলে অলৰেডি কৰিছিল গাড়ীৰ তলত আহিলোঁ আৰু এয়া চাওক কমপ্লিট গিয়াৰ বক্স ডাউন কৰি দিয়া গৈছে ইঞ্জিনৰ পৰা এয়া ৰিলিজ চিলিণ্ডাৰ তো কণ্ডিশ্যন দেখিছে এইবিলাক চাফাও কৰা নাই মানে গিয়াৰ বক্স ফিটিং কৰিব লাগে ভাই কৰি দিছে কিন্তু অলপো চাফাই কৰা নাই চলো ঠিক আছে মিনাল চিলিণ্ডাৰ খুল চিলিণ্ডাৰ এতিয়া খুলি পেলাই চেক কৰিম আৰু এইফালে এইটো জইন খুলি ল'লোঁ ক্লাছ ডিছটো খুলিব লাগিব ক্লাছ ডিছ খুলি পেলাই ভিতৰত হয়তো ডিফেক্ট থাকিব পাৰে নিউ ক্লাছ ডিছ প্ৰেছাৰ প্লেটৰ ভিতৰত যি গতিকে ডিফেক্ট ইয়াতে আছে আৰু যিবিলাক ফিংগাৰ আছে এই ফিংগাৰবিলাকতে কমপ্লেইন বেছি আহে ইয়াতে যিবিলাক পাৰ্ট নম্বৰৰ ইয়াতে আখৰ লিখা আছে এইবিলাক এতিয়ালৈকে যোৱাই নাই গুৱাহাটীৰ পৰা ইয়ালৈকে গাড়ী 65 কিলোমিটাৰ এপ্ৰক্স চলি আহিছে মানে ক্লাছ ডিছ প্ৰেছাৰ প্লেট ভাই এতিয়াও হিট হৈ আছে ঠাণ্ডা হোৱাই নাই 5 হুইল বিয়েৰিং অ'কে আছে তো এইটো ৰিপ্লেচ কৰা নাই আৰু আমাৰো কৰিবৰ কাৰণে দৰকাৰ নাই আমি এতিয়া ৰিপ্লেচ কৰিব গৈ আছোঁ ক্লাছ ডিছ মানে আগতে যিখিনি ইয়াতে নতুন লগাইছিলে তো এইবিলাক গোটেই ৰিজেক্ট কৰিছোঁ আৰু এটা নতুন কিট এতিয়া অনা হৈছে এইটো লগোৱা হ'ব তাৰে আগতে কেইটামান বস্তু দেখুৱাই দিওঁ এই যিখন ইয়াতে 5 হুইলত দেখিছে এইবিলাক স্কেচ দেখিছে এই যিমানবিলাক স্কেচ আছে মানে ক্লাছ ডিছটো যেতিয়া মানে বহুত বেছি হিট হৈছিলে হিট হোৱাৰ পিছত ইয়াতে গৈ পেলাই টাচ হৈছে টাচ হৈ পেলাই 5 হুইলখনক মানে ডেমেজ কৰিছে আৰু এই ডেমেজটোৰ কাৰণে এতিয়া 5 হুইল চেঞ্জ কৰিব গ'লে মোটামুটি এইখনৰ দাম আছে 30,000ৰ ওপৰত তো যিয়ে নহওক তো এইটো ৰিপ্লেচ নকৰোঁ ট্ৰাই কৰিম বচাবৰ কাৰণে আৰু ইয়াতে ভালকৈ চেণ্ড পেপাৰ মাৰি পেলাই যিবিলাক জেগা এইবিলাক দেখিছে নহয় স্কেচ হোৱা এইবিলাক শেষ কৰি পেলাই ইয়াতে নিউ ক্লাছ প্ৰেছাৰ ইনষ্টল কৰিম এইটো ইফালে হৈ গ'ল পুৰণা মানে পুৰণা বুলি ক'ব নোৱাৰি এইটো গাড়ীৰ লগত লাগি আহিছে যিটো মানে আজিৰ দিনতে ইনষ্টল কৰিছিলে আৰু এইফালে হৈ গ'ল এইটো ডিছ এইফালে হৈ গ'ল প্ৰেছাৰ প্লেট আৰু কমপ্লিট এই দুটা বস্তু ৰিপ্লেচ কৰি পেলাই আমি বেলেগ এটা কিট লৈ আহিছোঁ এইটো মহিন্দ্ৰা অৰিজিনেল হয় আৰু এইবিলাক কাষ্টমাৰৰ আগতে ফিটিং কৰিছোঁ এইফালে দাদা গাড়ী অনাৰ কেনেকুৱা ঠিকে আছে মানে আমিও অৰিজিনেল ইনষ্টল কৰি আছোঁ দেই বাকী চাই লওঁ ইনষ্টল কৰি পেলাই ইয়াৰ ৰিজাল্ট কি আহে তো এয়া চেম পাৰ্ট নম্বৰৰ মাল দেখিছে কিট আৰু এইফালে আছে এইটো পাৰ্ট নম্বৰ আৰু এইটো যিটো পাৰ্ট নম্বৰ ইয়াতে দেখি আছে চেম পাৰ্ট নম্বৰ একৰ্ডিং মাল ইয়াতো লগোৱা আছিলে এইটো আহিছিলে চেম পাৰ্ট নম্বৰ চেম MRP তো যিয়ে নহওক বাকী এইখিনি বস্তু এতিয়া ফিটিং কৰিম ফিটিং কৰি পেলাই ৰিজাল্ট আপোনালোকক দেখুৱাই আছোঁ নতুন আৰু পুৰণি দুইটাই ইয়াতে আছে আৰু আমি আমাৰ ফালৰ টেষ্টেড এইটো মাল আমি লগাই আছোঁ আৰু বাকী এইফালে নিউ ক্লাছ প্ৰেছাৰ ইনষ্টল হৈ গৈছে লগতে ইয়াতে টপ চাপ পজিশ্যন মিলাই একদম পাৰফেক্ট ছেটিঙৰ সৈতে একজেক্ট চেণ্টাৰ মিলোৱা হৈছে মই দেখুওৱা ধৰণে স্পেচিয়েল টুলছৰ সৈতে চলো এতিয়া অল চেকিং কমপ্লিট আৰু এতিয়া গিয়াৰ বক্স উঠাবৰ কাৰণে টোটেলি ৰেডি এইফালেদি বেল্ট সোমাই দি আছোঁ ওপৰৰ পৰা ধৰিব A few inches later. তলফালে আমাৰ কমপ্লিট ফিটিং ক্লিয়াৰ মানে আৰু ওপৰত এইফালে চলি আছে গিয়াৰ লিভাৰ ফিটিং ক্লাটছৰ এয়াৰ ব্লেডিং কৰা হৈ গৈছে দেখিছে একদম প্ৰপাৰ পেডেল উঠিছে আৰু বাকী ইয়াতে এটা ফল্ট আছিলে এতিয়া দেখুৱাম বাৰু মই ভিডিঅ'ত মানে ক্লাছ ব্লেডিং কৰাৰ সময়ত আমি অলপমান যুঁজিব লগা হৈছিল তো সেইটো দেখুৱাম আৰু ষ্টাৰ্ট হৈ গৈছে আৰু এইবাৰ ষ্টাৰ্টিং কণ্ডিশ্যনত কি হৈছিলে গাড়ীখনত গিয়াৰ লগা নাছিলে আৰু এয়া চাব গিয়াৰ লাগিছে একদম ইজি লাগিছে দেখিছে আগতে দুখন হাত ধৰি পেলাই গিয়াৰ লগাব লগা হৈছিল ভিতৰত বলটো টাইট কৰা নাই টাইট কৰিব লাগিব এই চাউণ্ড কৰি ভিতৰত বলটো টাইট কৰা নাই খোল 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 কভাৰ খোল বাকী যিয়ে নহওক গিয়াৰ একদম পূৰা স্মুথ লাগি আছে ভিতৰত এটা বলটো আছিলে পাহৰি গৈছে মৃণাল পাণ্ডে টাইট কৰিবৰ কাৰণে বাকীটোৰ ওপৰত ধৰ এইটো এই বলটোতো টাইট কৰিব পাহৰিছিলে যিয়ে নহওক এইটো টাইট কৰি দিলে কাম ইয়াৰ লগে লগে আমাৰ গোটেইখিনি শেষ হৈ যাব মানে ফিনিছ নহ'লে পাহৰিলে কিয় তইতো পাহৰা ঘৰত চলি নহয় নহয় কিয় নাৰিকলৰ তেল হঠাতে ফুল হৈ গ'ল পাৰফেক্ট চলো এতিয়া গাড়ীখনত ছেকেণ্ড টু ফল্ট দেখুৱাব গৈ আছোঁ গাড়ীখন ষ্টাৰ্টটো এনে নৰ্মেলি হৈ যায় গিয়াৰ শ্বিফটিং একদম স্মুথ হৈ গৈছে চব ঠিকে আছে কিন্তু ষ্টাৰ্ট বন্ধ কৰি এটা বেলেগ সমস্যা দেখুৱাইছোঁ যিটো হৈ গ'ল এয়া চাওক 1 নম্বৰ 2 নম্বৰ যিকোনো গিয়াৰ লগাই দিওঁ মানি ল'লোঁ 4 নম্বৰে লগাই ল'লোঁ মই ইগনিশ্যন অন হৈছে ষ্টাৰ্ট হোৱা নাই তো এইটো এটা ফল্ট হয় ঠিক আছে এতিয়া 4 নম্বৰৰ পৰা শিফ্ট কৰি 1 নম্বৰ লগাই দিলোঁ
ক্লাছ মই প্ৰেছ কৰি ৰাখিছোঁ, এনেকুৱা নহয় যে ক্লাছ মই দবোৱা নাই, ক্লাছ দবাই আছোঁ, এয়া চাওক ষ্টাৰ্ট নহয়। নৰ্মেলি কি হয় চিষ্টেমত কোনো ধৰণৰ ফল্ট নাথাকিলে চাহে যিমান নম্বৰ গিয়াৰ লাগি নাথাকক কিয় গাড়ীত ক্লাছ প্ৰেছ কৰিলে ইফালে ষ্টাৰ্ট হ'ব লাগে, কিন্তু এইটো হোৱা নাই এইখন গাড়ীত। আৰু ইয়াৰে ফল্ট কি আছে চাব, ইয়াতে গাড়ীখনৰ কমপ্লিট চিষ্টেম স্কেন কৰিছিলোঁ, ৰিড ফল্ট ক'ড ইয়াতে দেখুৱাই আছে ক্লাছ চুইচ ছিগনেল পচিবিলিটি। তো এইটো কি দেখুৱাই আছে টেষ্ট পেণ্ডিং, মানে অলৰেডি ইয়াতে ফল্ট আছে। ইয়াতে গিয়াৰ নিউট্ৰেল চেঞ্চৰ ছিগনেল পচিবিলিটি, তো ইয়াতে টেষ্ট পেণ্ডিং দেখুৱাই আছে। তো দুটা ফল্ট ক'ডৰ ওপৰত কাম হ'ব, এটা হৈ গ'ল P083000 আৰু এইটো হৈ গ'ল P086B00। তো দুটা ফল্ট ক'ডৰ ইয়াতে প্ৰব্লেম ক'ত আছে জানে, আছে ইয়াতে তলত এই যে ক্লাছ পেডেল লগোৱা আছে, এই ক্লাছ পেডেলৰ মানে কিবা কাম হৈছিলে। এইটো হৈ গ'ল নিউ চিলিণ্ডাৰ, মাষ্টাৰ চিলিণ্ডাৰ, যোনে আগতে কাম কৰিছিলে গাড়ীখনত এই মাষ্টাৰ চিলিণ্ডাৰটো ৰিপ্লেচ কৰিছিলে, আৰু ৰিপ্লেচ কৰি পেলাই ক্লাছ মানে কি কৰিছিলে এয়াৰ ব্লিডিঙৰ সময়ত প্ৰব্লেম পাইছিলে, যাৰ কাৰণে এইটো ৰিপ্লেচ কৰি পেলাই ট্ৰাই কৰিছিলে, বাট এইটোতো ছাকচেছ হ'ব নোৱাৰিলে, যাৰ কাৰণে পুৰণা মাষ্টাৰ চিলিণ্ডাৰটো লগাই পেলাই গাড়ীখন ইয়ালৈকে আনিব পৰা এটা কণ্ডিশ্যন কৰি দিছিলে। আৰু এতিয়া আমি এইবিলাক বস্তু টেষ্ট কৰি আছোঁ, চাই থাকোঁতে তলত দেখিলোঁ তাত কাপলাৰ খোলা আছে, যিটো চেঞ্চৰ লগা আছে পেডেলৰ লগত তাৰ কাপলাৰ খোলা আছে। আৰু এতিয়া কাপলাৰটো লগাই দিয়াৰ পাছত 100% এইটো প্ৰব্লেম ছল্ভ হৈ যাব, যিটো গিয়াৰ লাগি থকা অৱস্থাত ষ্টাৰ্ট হোৱা নাছিলে। মই গাড়ী অনাৰ ইফালে আছে, মই গাড়ী অনাৰক সুধিছিলোঁ যে মানে অটো ষ্টাৰ্ট কাম কৰিছে নে নাই, জানিব দিছে যে অটো ষ্টাৰ্টটো কাম কৰাৰ পিছৰ পৰা মানে ক্লাছৰ কাম কৰাৰ পিছৰ পৰা কাম কৰা নাছিলে, আৰু এইটোও এতিয়া ৰানিঙত আহি যাব, মানে কাম কৰিব। এয়া চাওক দেখিছে, এইটো হৈ গ'ল ইয়াতে খুলি ৰাখি থৈ দিছিলে মানে, তো স্কেনিং কৰাৰ পিছতহে মানে বস্তুটো গম পালোঁ যে চেঞ্চৰটো খোলা আছিলে। যেনে তেনে হাত সোমাই স্পেচ বহুত কম, আৰু এইফালে সোমাই আছে এয়া চাওক মৃণাল পাণ্ডে লগাই আছে, এয়া চেঞ্চৰ তাত কানেক্ট হৈ গ'ল, হৈছে সোমাইছে নাই ৰ অলপ আছে চালো বঢ়িয়াকৈ সোমাই ল। আৰু এইফালে DTC ক্লিয়াৰ কৰি আছোঁ, আৰু সেইটো লগোৱা হোৱাৰ পিছতহে মানে DTC ক্লিয়াৰ কৰিম, তাৰ আগত DTC ক্লিয়াৰ কৰি দিলে এইটো ক্লিয়াৰ নহ'ব মানে। চলো সেইফালে চেঞ্চৰৰ কাপলাৰ কানেক্ট হৈ গৈছে, আৰু বেক আহিলোঁ, আৰু ইয়াতে দেখিছে ক্লিয়াৰ DTC, প্ৰেছ য়েছ। তো ইয়াতে কমপ্লিট হৈ গ'ল। এবাৰ আকৌ ৰিড ফল্ট ক'ড কৰি পেলাই চেক কৰি চাই লওঁ, ইয়াতে দেখুৱাইছে ন' ট্ৰাবল ক'ড, ইটছ মিন আমাৰ প্ৰব্লেম ছল্ভ হোৱাৰ দিশে। আৰু এতিয়া ষ্টাৰ্ট কৰিলে গম পাম 100% ছল্ভ হৈছে নে নাই। তো অ'কে কৰিলোঁ, OBD স্কেনিং ইয়াতে সমাপ্ত কৰিলোঁ, আৰু এতিয়া গাড়ীখন ষ্টাৰ্ট কৰিব গৈ আছোঁ। নৰ্মেলি ষ্টাৰ্ট হৈ গৈছে, আৰু এতিয়া এয়া চাওক গিয়াৰত লগালোঁ, ইগনিশ্যন বন্ধ কৰিছোঁ, আৰু এগেইন এইফালে গিয়াৰ লাগি আছে, ষ্টাৰ্ট হৈ গৈছে। এবাৰ আকৌ বন্ধ কৰি দেখুৱাই আছোঁ, যিকোনো এটা গিয়াৰ লগাই দিছোঁ। এইফালে আগতে লাগি আছিলে 2 নম্বৰ, এতিয়া লগালোঁ 1 নম্বৰ, ইগনিশ্যন অন, ষ্টাৰ্ট। এইফালে গিয়াৰ লাগি আছে, এইটো হৈ গ'ল নিউট্ৰেল পজিশ্যন। আপুনি এবাৰ লগাই চাওক গিয়াৰ, মই ক্লাছ প্ৰেছ কৰি আছোঁ, আৰু এইফালে গাড়ীৰ মালিকক দি দিছোঁ এবাৰ চেক কৰিবৰ কাৰণে। কেনেকুৱা স্মুথ মাখন, কেনেকুৱা কি বুলি ক'ব এইটোক, মাখন বুলি ক'ব লাগিব। য়েছ, গাড়ী অ'কে হৈ গৈছে। এবাৰ গাড়ীৰ অনাৰক চলাব দিওঁ, আৰু বাকী আপোনালোকক মই দেখুৱাই আছোঁ। একদম সৰু দুটা বস্তু দেখুৱাম। এটা হৈ গ'ল ইয়াতে মাৰুতিৰ এজেষ্টাৰ যিটো .3 ব্ৰেক অইল আহে, আৰু ছেকেণ্ডটো হৈ গ'ল এইটো গাড়ীৰ অনাৰে মানে নিজে মাহিন্দ্ৰাৰ পৰা লৈ আহিছিলে, মানে দিছিলে মাহিন্দ্ৰাৰ পৰা 500 ml, যিটো মই ভিডিঅ'টো ষ্টাৰ্টিঙতে দেখুৱাইছিলোঁ যে কিমান কেইটা ব্ৰেক অইল শেষ কৰিছিলে, 8 পিচ, মানে 8 পিচ ব্ৰেক অইল শেষ কৰিছে প্লাছ ব্লিডিং কৰাৰ সময়ত। তো এতিয়া কথা হ'ল 8 পিচ ব্ৰেক অইল শেষ হৈছে, 1 পিচ দি কাম হৈ গৈছে, আৰু 1 পিচৰ এতিয়ালৈকে মোটামুটি ইয়াতে 200 গ্ৰাম মান অইল আছে, আৰু এইটো হৈ গ'ল 500 ml, মানে হাফ লিটাৰৰ। তো ইয়াতে মূল কথা হৈছে 8 পিচ ব্ৰেক অইলৰ ভিতৰত 1 পিচ ব্ৰেক অইলে কেনেকৈ কাম কৰিলে। তো তাত এটাই ৰিজন, আমি কি কৰিছিলোঁ ব্ৰেক অইলটো টেষ্ট কৰিছিলোঁ কেনেকৈ, ইয়াতে এইখন কাৰ্টন লৈছিলোঁ, লৈ পেলাই তাৰ পৰা এটপাল ব্ৰেক অইল ইয়াতে দিছিলোঁ, আৰু আমাৰ যিটো ইয়াতে .3 যিটো ব্ৰেক অইল আছে এইটো দিছিলোঁ ইয়াতে এটপাল, দুটা টপাল ইয়াতে ব্ৰেক অইল দিয়াৰ লগে লগে এটা সোনকালে জ্বলি আহিছিলে, আৰু এটা লাহে লাহে আহিছিলে। যিটো লাহে লাহে আহিছিলে সেইটো মোটা হয়, আৰু সেই মোটা অইলটো কি কৰিছিলোঁ চিৰিঞ্জৰ সহায়ত কাষ্টমাৰৰ সন্মুখত গোটেই ওলাই পেলাই দিছোঁ। এইটো ফিলিং কৰিছোঁ, কৰি পেলাই আমি ক্লাছ ব্লিডিং কৰিবৰ কাৰণে প্ৰেছাৰ কৰিছিলোঁ, তেতিয়া ইনষ্টেণ্ট ক্লাছ উঠি গৈছে, আৰু কাষ্টমাৰৰ সন্মুখতে আছেই দাদাহঁতে আধা ঘণ্টাৰ ওপৰত ট্ৰাই কৰিছিলোঁ, পেডেল উঠা নাছিলে। যিকোনো ব্ৰেক অইল চিষ্টেমৰ ভিতৰত ঢালিবৰ কাৰণে একেবাৰে ট্ৰাই নকৰিব। যিটো কমপ্লেইন লৈ আহিছিলে ছল্ভ হৈছে নে নাই এতিয়া কওক, কাৰণ গুৱাহাটীৰ পৰা গাড়ী আপোনালোকে ইয়ালৈকে আনিছে, হয় নে নহয়। মানে আজি 2 দিন ধৰি পেলাই মোক ফোন কৰি আছিলে, ৰাতিৰ ভাগতে গাড়ীখন ফচি গৈছিলে গুৱাহাটীত, আৰু এই গাড়ীখন মই প্ৰথমতেই কি কৰিছিলোঁ টেষ্ট ড্ৰাইভ লৈছিলোঁ, লৈ পেলাই কৈছিলোঁ যে ক্লাছটো বহুত দুৰ্বল আছে, চলাব নালাগে, কিন্তু উপায় নাই, ইমাৰ্জেঞ্চি চিটুৱেশ্যনত গাড়ীখন ট্ৰাই কৰিছিলে ট্ৰিপটো কমপ্লিট কৰিবৰ কাৰণে, বাট গাড়ীখন মানে ইনষ্টেণ্ট ডেথ হৈ গ'ল, ৰাস্তাতে ব্ৰেকডাউন হৈ গৈছে। আৰু তেনেকুৱা এটা চিটুৱেশ্যনত ইয়ালৈকে গাড়ীখন লৈ অহাও পচিবল নহয়, সেয়েহে মই কৈছিলোঁ যে
আপুনি গাড়ীখন গুৱাহাটীতে কৰাই লওক কিন্তু উপায় নাই কিন্তু মেকানিকক দুখ দিম নে পাৰ্টছৰ দুখ দিম মানে ক'ব কাৰণে কোনো ভাষা নাই বাকী যিয়ে নহওক বেলেগক একো ক'ব নাযাওঁ নিজৰ কামৰ লগত মতলব কাম ছাকচেছ কৰি দিব পাৰিছোঁ সিমানখিনিয়ে ভাল লাগিছে বাকী কি কয় ঠিকে আছে অ'কে ইমান ঠাণ্ডা লগা নাই এইফালে আমি জুই পুৱাই আছিলোঁ বাকী গাড়ীৰ অনাৰক গাড়ীখন টেষ্ট ড্ৰাইভত পঠাই দিছিলোঁ আমি যোৱা নাই কেনেকুৱা ঠিকে আছে একদম পাৰফেক্ট নে পাৰফেক্ট কেনেকুৱা লাগিলে তো চলাই পেলাই ভালে লাগিছে ভাল লাগছে ন ইয়াৰ কেনেকুৱা স্মুথ স্মুথ বঢ়িয়া স্মুথ